নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এবাৰ মুছলমানক অপমান কৰিছে বিতৰ্কিত লেখিকা শিকা শৰ্মাই কৈছে মিয়াৰ মাষ্টৰ শ্ৰমিক দোকানী কৃষক আদিৰ মাজতো বহুত জেহাদী সোমাই আছে হিন্দুসকল সজাগ হওক সন্দেহজনক লোক দেখিলেই পুলিচক জনাওক ৰাম মন্দিৰ নিৰ্মাণ কৰিলেই কোনো হিন্দু নেতা হৈ নাযায় যুগ যুগ ধৰি ভাৰতত বিভিন্ন জাতি বৰ্ণ আদৰ্শ ধৰ্মৰ মানুহে সম্প্ৰীতিৰে বাস কৰি আহিছে বিভেদ পাহৰি আমি সন্মিলিত সংস্কৃতিৰে একগোট হ'ব লাগে এইবাৰ এই মন্তব্য কৰিছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈ কৈছে হিমন্ত বিশ্ব শৰ্মা কোন শৰীৰৰ যিটো অংশত গা দুখৰ হয় মলম তাতেই গখিব লাগে বেমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰখনৰ হৈছে গতিকে ঔষধ জনতা ভৱনত নলগাই কোট লগাম বিক্ষুব্ধ মানুহে ৰাজভৱন জনতা ভৱনৰ সন্মুখত ন্যায় বিচাৰি ধৰ্ণা বিক্ষোভ কৰিবই আমি এতিয়া হেপা হিয়ালৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই নুশুনাকৈ ধৰ্ণা দিব লাগিব নেকি ৰাইজৰ কথা ৰাইজৰ মাজত থাকি কম হিমন্ত বিশ্ব শৰ্মা কোন বন্ধ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰ ৰাজ মানি লোৱা নহ'ব বুলি হকিয়াই দিছে অখিল গগৈ অসমত গণতন্ত্ৰক হত্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত কেনে ধৰণৰ গণতন্ত্ৰ চলাই আছে এই প্ৰশ্ন কৰিছে এতিয়া যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় বানু শিৱই যুৱ কংগ্ৰেছৰ নেতাগৰাকীৰ মোবাইল ফোনো আৰক্ষীয়ে জব্দ কৰি ৰাখিছে হোটেলত আটক কৰি ৰাখিছে যুৱ কংগ্ৰেছৰ নেতাগৰাকী এপিচিচিৰ সভাপতি ভূপেন বৰা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন প্ৰাক্তন সভাপতি ৰিপুন বৰা সামাজিক মাধ্যমৰ অধ্যক্ষ ৰাতুল কলিতাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ বহু নেতা কৰ্মীক আটক কৰা হৈছে আটক কৰি ভূপেন বৰাক কাহিৰীপাৰালৈ আৰু ৰিপুন বৰাক বশিষ্ঠলৈ নিছে অসম আৰক্ষীয়ে আজি বহু কেইজন কংগ্ৰেছ নেতাক আটক কৰা হৈছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলমকো আটক কৰিছে আৰক্ষীয়ে টেট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ 29 ডিচেম্বৰত অনুষ্ঠিত নহয় টেট পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে স্থগিতাদেশ পৰীক্ষাৰ্থীয়ে আদালতত দাখিল কৰিছিল লেখ আবেদন আৰু এই লেখ আবেদনৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে 29 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষাত স্থগিতাদেশ জাৰি কৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে ভুৱা এজাহাৰ দাখিল কৰিছে বিজেপিয়ে এইবাৰ দাবী কৰিছে প্ৰিয়ংকা গান্ধীয়ে বিজেপিয়ে ভালকৈয়ে জানে যে বি আৰ আম্বেদকাৰক কৰা অপমান দেশৰ মানুহে সহ্য নকৰে সেইবাবে বিজেপিয়ে বিষয়টোৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰ কৰিব খুজিছে তেওঁ লগতে কয় যে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাটো আচলতে চৰকাৰৰ হতাশ মনোভাৱৰ প্ৰতি অনিৰ্দিষ্ট কালৰ বাবে লোকসভা অধিৱেশন স্থগিত ৰখাৰ পিছত প্ৰিয়ংকা গান্ধী বাদ্ৰাই কয় যে সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ মুখামুখি হৈ চৰকাৰে ভয় খাইছে এই চৰকাৰখনে আদানী বিষয়ত বিতৰ্ক হ'ব বুলি আশংকা কৰিছে তেজৰ টোপালেৰে 1984 চনত অংকন কৰা বেগ প্ৰিয়ংকা গান্ধীক উপহাৰ দিলে বিজেপিৰ সাংসদে পেলেষ্টাইন আৰু বাংলাদেশৰ বিষয়ে কান্দত বেগ লৈ ফটো তোলা প্ৰিয়ংকা গান্ধী বাদ্ৰাক বিজেপিয়ে উপহাৰ দিলে নতুন বেগ সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম দিন শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ অপৰাজিতা হাৰংগীয়ে 1984 চনত লিখা এটা বেগ উপহাৰ দিয়ে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ দিন আৰু তাৰ পাছৰ শিখ গণহত্যাৰ বছৰটো ঘূৰি বিজেপিৰ লোকসভাৰ এগৰাকী সদস্যই
প্ৰিয়ংকাক নতুন বেগ উপহাৰ দিয়ে শেহতীয়াকৈ প্ৰিয়ংকা গান্ধীয়ে কান্ধত পেলেষ্টাইন লিখা বেগ এটা লৈ সংসদ চৌহদলৈ আহিছিল যাৰ দ্বাৰা তেওঁ আৰু তেওঁৰ দল কংগ্ৰেছে পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি গভীৰ সহানুভূতিশীল বুলি ক'ব বিচাৰিছিল প্ৰথমবাৰৰ বাবে লোকসভাৰ সদস্য হোৱা নেতাগৰাকীয়ে সংসদ চৌহদত থিয় হৈ ফটোগ্ৰাফাৰৰ সন্মুখত পোজ দি প্ৰতিবাদ কৰিছিল পিছদিনা প্ৰিয়ংকাই বাংলাদেশত হিন্দু খ্ৰীষ্টানকে ধৰি সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰৰ প্ৰতিবাদত লিখা আন এটা বেগ লৈ আহিছিল সেইদিনাও সাংবাদিকৰ সন্মুখত বেগটো ওলমাই এখন ফটো তুলিছিল সেই ছবিখন তেওঁ নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলতো পোষ্ট কৰিছিল আৰু আজিৰ দিনটোতে কতো বিজেপি সাংসদ অপৰাজিতায়ে প্ৰিয়ংকাক কংগ্ৰেছৰ শিখ হত্যাকাণ্ডৰ বছৰটোৰ কথা সোঁৱৰাই দি 1984 চনত লিখা এটা বেগ উপহাৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে দ্বিতীয় যোগী আদিত্যনাথ বুলি ভাবি আছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে অসমত যোগী আদিত্যনাথৰ ৰাজনীতি নচলিব কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৃত্যুক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব গৌৰৱ গগৈয়ে কৈছে কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তন্নকৈ তদন্ত চলোৱা হ'ব পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আখ্যা দিছে কংগ্ৰেছে মৃদুল ইছলামৰ মৃত্যুক লৈ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কংগ্ৰেছে কৈছে হিমন্ত বিশ্ব শৰ্মাই অসমত হিটলাৰী শাসন চলাইছে পুলিচৰ হতুৱাই অসমত গণতান্ত্ৰিক আন্দোলন কৰা আন্দোলনকাৰীৰ ওপৰত এতিয়া কন্দুৱা গেছ নিক্ষেপ কৰি হত্যাৰ ষড়যন্ত্ৰ চলাইছে মৃদুল ইছলামক হত্যা কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই দুখ অনুভৱ কৰা নাই অসমৰ সাধাৰণ জনতাক এতিয়া প্ৰাণে মাৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচক ব্যৱহাৰ কৰিছে আন এটা খবৰ অৱশেষত কৰ্কট ৰোগৰ ওচৰত হাৰ মানিলে স্বামী বিবেক পাংগেনী যুঁজিও হাৰি গ'ল সৃজানা সুবেদী ৰোগীয়া স্বামীক শুশ্ৰূষা কৰা প্ৰতি মুহূৰ্ততে সংগ দিয়াৰ ভিডিঅ' চৰ্চিত হৈছিল সামাজিক মাধ্যমত কিন্তু অৱশেষত যেন কৰ্কট ৰোগৰ ওচৰত হাৰ মানিলে স্বামী বিবেক পাংগেনী অসম চৰকাৰে পুনৰ ল'ব 900 কোটি টকাৰ ঋণ 24 ডিচেম্বৰত ল'ব 900 কোটি টকাৰ ঋণ ৰাজ্যৰ জনসাধাৰণক দেউলীয়া কৰি চৰকাৰক দেউলীয়া কৰি ঋণৰ ওপৰত ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুত স্তম্ভিত হৈ পৰিছে বিৰোধী সাংবাদিকসকলকো কেনেকৈ আহত কৰা হ'ল এইবাৰ সৰব হৈ পৰিছে সাংসদ অজিত কুমাৰ ভূঞাই কৈছে এই ঘটনাই আমাৰ মনত বহুকেইটা প্ৰশ্নৰ উদ্ৰেক কৰিছে প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে সচৰাচৰ অৱলম্বন কৰা পদ্ধতি লৈছিল নে ইয়াৰ আগতে কন্দুৱা গেছ মানুহ মৰা আমি শুনা নাই তেনেহলে এই ঘটনাটো কেনেকৈ সংঘটিত হ'ল যাৰ বাবে মৃদুল ইছলামৰ মৃত্যু হ'ল নিশ্চয়কৈ ইয়াৰ উপযুক্ত তদন্ত হ'ব লাগিব আৰু দোষীয়ে শাস্তি পাব লাগিব